ঘোষণা কৰা হ'ল CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। সুখ্যাতিৰে 100% উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে বৰভাগৰ চিলড্ৰেন গাইড একাডেমীয়ে। যোৱাকালি ঘোষণা কৰা হ'ল CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। নলবাৰী জিলাৰ বিভিন্ন ঠাইৰ লগতে বৰভাগৰ সোণকৰিহাস্থিত চিলড্ৰেন গাইড একাডেমীয়ে বৰভাগ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এইবাৰ CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত চিলড্ৰেন গাইড একাডেমীৰ 16গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা দিছিল আৰু 16গৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ একাডেমীৰ লগতে বৃহত্তৰ বৰভাগ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে বিদ্যালয়খনৰ মেধাৱী ছাত্ৰী ৰিচা তালুকদাৰে 95% এই ৰিজাল্টটো সম্ভৱ হোৱাৰ পিছত আমাৰ গোটেইখিনি টিচাৰ্ছৰ সহযোগিতা আছে আৰু আমাৰ প্ৰিন্সিপাল ছাৰে বহুতখিনি ছাপোৰ্ট কৰিছে আমাক এইটো জাৰ্ণিত আৰু লগতে মোৰ ফাদাৰেও 2023 চনত মোৰ মা ঢুকাইছিল। তো সেইটো সময়ৰ পৰা ক্লাছ 9ৰ পৰা ক্লাছ 10লৈ এই জাৰ্ণিটো মোৰ কাৰণে বহুত বেছি টাফ আছিল। মই নিজে মেণ্টেলি সিমান ষ্টেবল নাছিলোঁ আৰু পঢ়াটো লগতে মেনেজ কৰাটো বহুত টান আছিল। সেইটো সময়ত মোৰ ফ্ৰেণ্ডছখিনি মোক বহুতখিনি ছাপোৰ্ট কৰিছিল, টিচাৰ্ছখিনি আৰু আমাৰ প্ৰিন্সিপাল ছাৰ আৰু সকলোৰে সহায় সহযোগিতা নহ'লে এইটো ৰিজাল্ট সম্ভৱ নহ'লে হয়। তো মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু লগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰি বৰ্ডৰ মানে হয়তো মই ক্লাছ 10ৰ বাকীকেইটা যদি মই মাৰ্কছ চাওঁ তেতিয়াহ'লে মোৰ ৰিজাল্টটো সিমান এটা ঠিক হোৱা নাছিল। ধৰি লওক around 85 to 89 সিমান পাৰ্চেণ্টেজ আছিল। তো মই নিজে আশা কৰা নাছিলোঁ যে মই 95% পাম আৰু বহুত ডিমোটিভেশ্যন হৈছিল যেতিয়া ৰিজাল্ট ভাল নহয় বা যেতিয়া পঢ়িব মন নাযায় বা এনেকুৱা বহুত হৈছিল। কিন্তু তাৰে মাজতে মানে কি কনচিষ্টেঞ্চি, মানে এনেকুৱা নাছিল যে আজি বহুত পঢ়িলোঁ কালি নপঢ়িম, মানে সদায় পঢ়ি গৈছিলোঁ অকণমানকৈ আৰু সেনেকৈ আৰু মনত এটা ইচ্ছা আছিল যে মোৰ মা বহুত মানে ইচ্ছা কৰিছিল। তো সেইটো মোৰ কাৰণে বিগেষ্ট মটিভেশ্যন আছিল, লাইক মাৰ সপোনটো পূৰণ কৰিব লাগিব। তো সেইটো বস্তু মনত ৰাখি মানে যিমানে মানে ক্লাছত বেয়া হওক বা এনেকৈ প্ৰি বৰ্ডৰ টেষ্টত বেয়া হওক সেনেকুৱা হ'লেও মানে কি মোৰ মনত এটা আছিল নহয় মই পঢ়িব লাগিব, আউটকামটো যিও দেখা যাব বাট আই গেভ মাই 100%। চ' তাৰপিছতে মই এতিয়া যিহেতু হিউমেনিটিজ ষ্ট্ৰীম লৈছোঁ, মোৰ সৰুৰ পৰা সপোন আছিল যে মই চিভিল ছাৰ্ভিচ কৰিম। তো এতিয়া ভাবিছোঁ পিছলৈকে কি হয় চাওঁ, পৰিস্থিতিয়ে যি কৰে, সেইটো কিন্তু মনত সেইটো আশা আছে। আৰু প্ৰিয়ম তালুকদাৰে 94.8 সহ মই বহুত কষ্ট কৰিছিলোঁ। আপোনাৰ মই 12 ঘণ্টাকৈ দৈনিক অধ্যয়ন কৰিছিলোঁ। তাতে মানে আই উইল টেক দ্য ডক্টৰ লাইন। মই এটা ভৱিষ্যতে ডক্টৰ হ'ব খুজিছোঁ। লাইক এতিয়া বহুত বস্তু আছে, লাইক যি হেন্দে কষ্ট কৰিব লাগিব প্ৰথম কথা, আৰু ছেকেণ্ড কথা সদায় দৈনিক অধ্যয়ন কৰিব লাগিবই। তেতিয়াহে মানে আৰু নিজৰ নোটছ সদায় নিজে বনাব লাগিব। 9গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংশ্যন, 4গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ আৰু 3গৰাকী ছাত্ৰই লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ নিজৰ পৰিয়ালৰ লগতে একাডেমী আৰু বৰভাগ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে গ্ৰাম্যাঞ্চলৰ আগশাৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান চিলড্ৰেন গাইড একাডেমীত ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী মাধ্যমৰ লগতে অসমীয়া বিভাগত 100% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলে সদ্যঘোষিত CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ একাডেমীলৈ গৌৰৱ কঢ়িয়াই অনা 16গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ এটি মনোমোহা ৰেলী উলিয়াই আনন্দ উৎসৱ পালন কৰে। আমি প্ৰথমতে যেটো আমাৰ কাৰণে এটা গুড নিউজ আহিছে ৰিজাল্টক লৈ পেলাই, আমি ৰিজাল্টক লৈ পেলাই খুব সুখী অনুভৱ কৰিছোঁ, খুব মানে ছেটিছফাই হৈছোঁ। কাৰণ এই ৰিজাল্টৰ আঁৰত, এই ছাকচেছফুলৰ আঁৰত মানে কিছুমান ত্যাগ আছে টিচাৰ্ছসকলৰ, আৰু মই ইচ্ছাগতে আমাৰ টিচাৰ্ছসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ। তেওঁলোকে যোৱা 2-3 বছৰ ধৰি যিখিনি কষ্ট কৰিছে, হাৰ্ডৱৰ্ক কৰিছে বা তেওঁলোকে যিখিনি কমিটমেণ্ট কৰিছিলে আমাক, সেই কমিটমেণ্ট মতে তেওঁলোকে আজি আমাক এটা ফলাফল দেখুৱাইছে। আৰু তেওঁলোকৰ গোটেইখিনি হাৰ্ডৱৰ্কৰ কাৰণে এজ এ প্ৰিন্সিপাল হয় মই খুব ছেটিছফাইড হয়। ছেকেণ্ডলি, এই ছাকচেছফুলৰ আঁৰত আৰু এটা আমাৰ মানে প্লেটফৰ্ম আছে আৰু সেইটো হৈছে চ'ৰ্চ আছে, সেইটো হৈছে আমাৰ স্কুল কমিটি। আমাৰ স্কুল কমিটিৰ ফালৰ পৰা প্ৰেচিডেণ্ট, ছেক্ৰেটেৰীকে ধৰি পেলাই আমাৰ অন্যান্য যিসকল আমাৰ স্কুলৰ মেম্বাৰছসকল আছে, তেওঁলোকে সদায় আমাক যিখিনি ছাপৰ্ট কৰিছে বা বেকআপ দিছে, সেই বেকআপটোৱে আমাক মানে ইয়াত বহুত মানে ভালকৈ কাম কৰিবৰ কাৰণে, হাৰ্ডৱৰ্ক কৰিবৰ কাৰণে, ডেডিকেটেড এজন টিচাৰ্ছ হৈ কাম কৰিবৰ কাৰণে তেওঁলোকে যিখিনি ছাপৰ্ট কৰিছে, তেওঁলোককো মই এই হিচাপতে তেওঁলোকক ধন্যবাদ দিব বিচাৰিছোঁ। আমাৰ টোটেল ছাত্ৰ-ছাত্ৰী আছিলে 16জনৰ ভিতৰত 9জনে ডিষ্টিংশ্যন পাইছে, 4জনে লেটাৰ্ছ পাইছে আৰু 3জনে ফাৰ্ষ্ট ডিভিজন পাইছে। মই আচলতে যথেষ্ট উৎফুল্লিত
আমি 2010 চনত যিখন স্কুল যিটো উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰিছিলোঁ মই ভাবোঁ 100% নহ'লেও 70% আমি সফল হ'বলৈ সক্ষম হৈছোঁ আজিৰ ৰিজাল্টৰ পৰা আৰু এই ৰিজাল্টে বৰভাগলৈ সুখ গৌৰৱ উৎসাহ কঢ়িয়াই আনক যাতে ইংৰাজী মাধ্যমত শিক্ষিত হোৱাৰ কাৰণে ল'ৰা ছোৱালী আগ্ৰহী হয় লগতে মই আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক তেখেতসকলৰ ত্যাগৰ বাবে যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ধাৰাটো যাতে আজিৰ 95%টো মাইলৰ খুঁটি নহয় যি আগবাঢ়ি যায় ল'ৰা ছোৱালীক তাৰ বাবে মই উৎসাহিত কৰিছোঁ আৰু টিচাৰ্ছসকলকো যে 95তে নৰৈ আগলৈ যাতে আগবাঢ়ি যাব পাৰে 99লৈ আগবাঢ়ি যাব পাৰে মই তাৰে আশাৰে মোৰ ছোৱালীৰ 95 পাইছে ৰিচা তালুকদাৰ আৰু তাই নিজে বহুত কষ্ট কৰিছে আৰু শিক্ষকসকলে যথেষ্ট সহায় কৰিছে স্কুলৰ তৰফৰ পৰা আৰু ৰাইজৰ সহায় সহযোগ উৎসাহ মোৰ কাৰণে যথেষ্ট সমল আৰু মই যিখিনি পাৰোঁ ময়ো কৰিছোঁ গতিকে ভৱিষ্যতে আৰু উজ্জ্বল হওক আটাইকেইটাৰে 95 পাব্লিকো নাই যিকেইজনে সুখ্যাতি উত্তীৰ্ণ হৈছে আটাইৰে অহা দ্বাদশ যিটো এক্সাম হ'ব সেইটো সফলতাৰে উত্তীৰ্ণ হওক তাৰে কামনা কৰিছোঁ লগতে আমাৰ আগন্তুক যিবিলাক ল'ৰা ছোৱালী ষ্টুডেণ্ট আছে ইয়াত তেওঁলোক যাতে ইয়াতকৈ আৰু বেছি নম্বৰ পঢ়িবলৈ সক্ষম হয় উৎফুল্লিত হৈছোঁ আজি যোৱাকালিৰ পৰাই হৈছে উৎফুল্লিত তাৰ ৰিজাল্টটো শুনি কিনে সি বহুত কষ্ট কৰিছিলে লগতে টিচাৰ ষ্টাফে বহুত উৎসাহ যোগাইছে বহুত সহায় কৰিছে তাৰ বাবে তাৰ ৰিজাল্টটো ভাল হৈছে আৰু তাৰ লগৰবিলাকৰো ভাল হৈছে গোটেই আমাৰ স্কুলৰ 16জন শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিলে গোটেই 16জনৰে আমাৰ ভাল ৰিজাল্ট সেইকাৰণে বহুত ভাল পাইছোঁ আগলৈ যাতে এই ধাৰাটো অক্ষুণ্ণ থাকে তাৰ সেয়ে মই কামনা কৰিছোঁ হয় যদি ভগৱানে কৰে আৰু হ'ব আৰু সি কষ্ট কৰিও আছে সেইমতে As a vice principal of this school, Children Guide Academy, this is a very proud moment for us. And as a family, we are very happy that our 16 students of this school has shown their result with a colorful thing. And as an English medium school, 2 students, they secured 100 marks in Assamese. So this is a very great moment for us. Thank you. মানে খুব ভালেই মনোভাৱ প্ৰথমে মই মোৰ মা দেউতা তাৰে পিছত শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিম লগতে আটাইবোৰ শুভাকাংক্ষীকে ধন্যবাদ জ্ঞাপন কৰিম আচলতে তেখেতসকলৰ আশীৰ্বাদৰ বাবে আজি এইখিনি ৰিজাল্ট সম্ভৱ হৈছে নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা A to Z